প্রথমে আপনার পরিচয়টা দিব। মোর নাম জাবেদুদ্দিন, মোর ঘর ধুবুৰী ডিস্ট্রিক্ট বিলাসীপাৰাত হয়। কি হয়েছিল? মানে মই আজি 4 বছৰ আগত মানে এটা কোম্পানীত কাম কৰিছিলোঁ। কোম্পানীটোৰ নাম আছিল প্ৰাচীন হাৰ্বছ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড। তো CSME কয় কেৰিয়াৰ সলিউশ্যন মেনেজমেণ্ট ইনষ্টিটিউট। তো সেইটো কোম্পানীত মই 4 বছৰ কাম কৰাৰ পাছত তো মই 6 মাহৰ চেলাৰী দিয়া নাই, মোক পেণ্ডিং ৰাখিছিল তো মই পইচা বিচাৰিলে মানে পেণ্ডিং ৰাখি দিম বুলি কৈ আৰু দিয়া নাই। তো মাজতে মোৰ এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হৈ দাঁত দুটা মোৰ ভাঙিছে প্লাষ্টিক লগাইছে এই দুটা এনেকৈ দেখাব পাৰে তো মোৰ দেহটো অসুস্থ হৈ গ'ল, মই কাম কৰিব পৰা নাই। পিছত মই কোম্পানীটোৰ কাম এৰিব লগা হ'ল। তো 6 মাহৰ চেলাৰী মোৰ পেণ্ডিং থাকিল সেইফালে, তাই চেলাৰীটো মোক দিয়া নাই। মই চেলাৰী বিচাৰিলে মোক মানে এইটো লছ হৈছে কোম্পানীৰ মানে ডাউন হৈছে কিবা ভাং হিচাপ দি মোক চেলাৰীটো দিয়া নাই। তো মই পইচা বিচাৰি যেইজন কোম্পানীৰ যিজন মালিক আছে ৰাজেশ দাস গুৱাহাটী তাৰ ঘৰত মই গৈছোঁ। তাতে মোৰ অপমান কৰি মই ওলাই দিছে তাৰপিছত মই আইনৰ ব্যৱস্থা লৈছোঁ তাৰ পৰা মই কোনো মানে কি পোৱা নাই, সঁহাৰি পোৱা নাই। ঠিক আছে, তো মই মুখ্যমন্ত্ৰীক এইটো জনাব বিচাৰোঁ, এনেকুৱা ভুৱা কোম্পানী মানে বন্ধ কৰিব লাগে মানে অসমৰ মানে সব জিলাতে ডিষ্ট্ৰিক্টত নিবনুৱা ল'ৰা ছোৱালী বহুত আছে সিহঁতক কোম্পানীত জইন কৰাই কিবা কৰি মানে ফিউচাৰ ধ্বংস কৰিব লগা হৈছে। এনেকুৱা হৈছে। মই 6 মাহৰ চেলাৰী পাম। দিছোঁ মানে তাৰ পৰা মই কোনো কি পোৱা নাই, ৰেছপন্স পোৱা নাই। জালুকবাৰী DC অফিচত দিছিলোঁ আৰু গুৱাহাটী আমবাৰী থানাত দিছিলোঁ, নাই পোৱা, কোনো ৰেছপন্স পোৱা নাই। আছে, সবখিনি কপি আছে। লেবাৰ অফিচতো কিবা কমপ্লেইন দিছিলোঁ, তাৰ পৰাও কোনো মানে আমি সঁহাৰি পোৱা নাই। কেইটা অভিযোগ আছে আপোনাৰ? আমাৰ 3টা অভিযোগ আছে। DC অফিচত এটা আছে, গুৱাহাটী আমবাৰী থানাত এটা আছে আৰু আপোনাৰ গুৱাহাটী উলুবাৰী লেবাৰ অফিচত এটা আছে। অকল এই প্ৰাচীন হাউচেই নহয়, অসমত আমি দেখিবলৈ গ'লে বহুত ফ্ৰডলি নাম দি কোম্পানী বুলি কৈ সাধাৰণ মানুহক বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ পৰিলক্ষিত হৈছে। কিন্তু এই বৰ্তমান যিটো ঘটনা, আমি যোৱাকালি এজন যুৱকে অভিযোগ উত্থাপন কৰা আমি দেখিবলৈ পালোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, যে প্ৰাচীন হাউচ নামৰ এটা কোম্পানীয়ে 6 মাহলৈকে এজন ব্যক্তি বা আৰু বহুতজন তেওঁলোকৰ লগত লৈ তেওঁলোকক লগত ৰাখি কাম কৰোৱাই তেওঁলোকক ধন নিদিয়াৰ এটা অভিযোগ উত্থাপন হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিয়ে এনেধৰণৰ ফ্ৰডলি কোম্পানীৰ নাম দি মানুহক সংস্থা এটাত কাম কৰোৱাই তেওঁলোকক পইচা নিদিয়াকৈ ৰামঠগন দিয়া পৰিলক্ষিত হৈছে, সেইসকল ব্যক্তিক আইনৰ আওতাত আনি তেওঁলোকক উপযুক্ত শাস্তি বিহিব লাগে আৰু প্ৰশাসনে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে। কিয়নো এনেকৈ মানুহক হাৰাশাস্তি কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু মানুহৰ পৰা ধন লুটি তেওঁলোকে অৱগত পলায়ন কৰা এটা পৰিলক্ষিত হৈছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ যে সেইসকল ফ্ৰড যিসকল ব্যক্তি তেওঁলোকক অতি সোনকালে কৰাপ্ত কৰি উপযুক্ত শাস্তি দিব লাগে। আমি ইয়াই দাবী উত্থাপন কৰিছোঁ।